हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल एकेडमी ब्लॉगर एकेडमी चैनल আপোনাক স্বাগতম কৰিলো গাড়ীৰ ভিতৰৰ পৰা আজি গাড়ীৰ ভিতৰৰ পৰা ভিডিওটো আৰম্ভ কৰিলো তো এতিয়া সন্ধিয়া হ'ল প্ৰায় সময় হৈছে এতিয়া কিমান 6টা বাজিব আৰু তো আমি গৈ আছো এতিয়া বৰজৰাত এটা মানে প্ৰগ্ৰাম আছে আজি ওলালে জুইত নাচিব কি কেনেকৈ নাচিব নাজানো তো যাই চাম আমি তো ইয়াতে ৰখি আছো দাদাহঁতক মানে দাদা মানে আমাৰ মানস দা আৰু ইফালে বিতুবন্দা যাব আৰু নবদা যাব তো তিনিজনে ৰখি আছো কিন্তু বেলেগ কাম এটা আছিল ভিডিও কাম তো ভিডিও কামটো কৰি আহিলে আপোনালোকে গতে চিনিয়ে পায় বিতুবন্দা আৰু মানস দাক প্ৰায় ড্ৰোন ভিডিও বা চিনেমেটিক ভিডিও দি থাকে তো তাহিনকে ৰখি আছো ঘৰত তো নবদা আহিব নাই এতিয়ালৈকে তো আমি ৰৈ আছো বৰ্তমান তো নব ইন্দে হ'লে আমি ওলাই দিম আৰু ইয়াৰ পৰা তো নবদা বাকত আছে তো টাইম লাগিব আমাৰ যাই পাওঁতে 7টা বাজিব প্ৰায় 1 ঘণ্টা লাগিব যাওঁতে যিমান পাৰোঁ সোনকালে যাম আমি তো আমি আহিবতে ৰাতি হ'ল প্ৰায় আৰু এতিয়া আমি বেছি দূৰ নাই আৰু মানে ভিডিঅ' কৰিব ৰাস্তাত মানে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ এতিয়া আৰু লোকেশ্যন পোৱাৰ আগে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তো লেটছ গো চাওঁ কি হয় কেনেকৈ বাৰু মানে জুইত নাচে সেইটো চাম ভালকৈ তো পামেই আৰু অলপ দূৰ আছে বলক তো আমি য'ত গৈ আছো সেইটো হ'ল এখন ৰাভাবিলাকৰ পূজা মানে ৰাভা সম্প্ৰদায়ৰ এটা পূজা মানে তাতে খেতি বাতিৰ ওপৰত এটা পূজা কৰে মানে ৰাভাসকলে তো দেখা পাব আগত গৈ কি হয় কি নহয় সকলোখিনি আমি আহি পালোঁ এতিয়া আৰু গাড়ীখন পাৰ্কিং কৰিলোঁ আমি ইয়াতে তো ভিতৰত গৈ আছোঁ এইবাৰ লগতে জিলেপি দোকান হৈ আছে তো মন্দিৰটো আছে ওপৰৰ পৰা মানে পূজাৰীবিলাকে নামি আহিব চাব আপোনালোকে কেনেকৈ নামি আহে নামি অহাৰ পিছত কেনেকৈ কি কৰে চাব গোটেইখিনি নামি আহি আছে এতিয়া চাব পাৰে তো এতিয়া ওপৰৰ পৰা নামি আহিব এনেকৈ দৌৰি আহিব তো আমি আগৰ পৰা লৈ আছোঁ শ্বৰ্ট ইয়াতে এটা গছ আছে মানে গছটো আহি দৌৰি আহি ভাঙি থাকে মানে ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে এবাৰ গাইছ মানে জুইত নাচিব তো তাকে চাব গৈ আছোঁ ইয়াতে জুইত নাচিব তাকে চাব গৈ আছোঁ তো চাব পাৰে এইখিনি ঠাইতে মানে জুইত নাচিব তো এই জুম কৰি দেখাইছোঁ মানে এই বাঁহবিলাক আছে বাঁহৰ খৰিত জুই লগাই দিব তাৰপিছত নাচিব আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি আৰু মানুহ কিন্তু প্ৰায় মানুহ হৈছে হাজাৰ মানুহ হৈছে পূৰা তো গাইছ আজি গায়কো আছে মানে ইয়াত আমাৰ দুলুমণি বাইদেউ আহিব সাংস্কৃতিক সন্ধিয়া ৰাতি 10টা বজাত আহিব তো এতিয়াতো চোৱা নহ'ব চাগে কিন্তু আমি জুইত নাচাটো চাই পেলাই ঘৰত যাম আৰু ইফালে আছে আমাৰ প্ৰদৰ্শনী মেলা কিবা কিবি তো এতিয়া চাব গৈ আছোঁ অলপ পিছত প্ৰথম এইটো চাই ল'ব লাগে আমি মানে জুইত নাচাটো তো জুইত নাচা চাবৰ কাৰণে মানুহ কিন্তু বহুত আহিছে দেই চাব পাৰে পূৰা হাজাৰ মানুহ আছে চাৰিওপিনে মানে পূৰা গ'লকৈ কিন্তু আপোনালোকক ড্ৰোন শ্বটো দেখাই আছোঁ আমাৰ ড্ৰোনো আছে ড্ৰোন শ্বট দেখাম আপোনালোকক এইটো হৈছে মন্দিৰৰ মেইন গেটটো আৰু মন্দিৰৰ ভিতৰত গৈ গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক তো এয়া তো গাইজ আমি আহিছোঁ যেতিয়া অলপ ওপৰত চাই আহোঁ আমি মন্দিৰত তো মন্দিৰলৈকে গৈ আছোঁ এতিয়া আমি ডিষ্টাৰ্বৰ হৈ তো ওপৰত চিৰিৰে যাব লাগে আমি ওপৰত তো আমি ওপৰত আহি আছোঁ বৰ্তমান ওপৰত এইবিলাকে মন্দিৰ তো মন্দিৰ ভাগৰ নাম হৈছে আপোনাৰ সৰ্বজনী আই বাইশ কৃষ্টি মহোৎসৱ স্থান হৈছে বৰজৰা হাছু মানে হৈছে মানে পাহাৰক হাছু বুলি কয় ৰাভা ভাষাত আৰু এইটো 1 নং বৰজৰাত হৈ আছে নদিয়াপাৰা বুলি কয় তো আহিলোঁ চাবৰ কাৰণে মন্দিৰ ভাগত তো তলৰ পৰা ওপৰত উঠি আহিলোঁ না অলপ ভাগৰ লাগিল কাৰণ চিৰিৰে বগাই আহিব লাগে না তো এইটো মন্দিৰটো তো গাইছ এতিয়া ওপৰৰ পৰা মানে আহি আছোঁ তলত জুইত নাচিবৰ কাৰণে আমি এতিয়া তললৈ গৈ আছোঁ আৰু অকল মন্দিৰটো চাবৰ কাৰণে আহিলোঁ আমি তো ওপৰৰ পৰা এতিয়া আহি আছে মানে কিবা যোনে নাচিব আৰু এতিয়া আমি ইয়াৰ পৰা চাম মানে বহুত মানুহ হৈ আছে ইয়াত
তো আমি ৰমেন ভাইকো লগ পালোঁ এতিয়া বিচাৰি আছোঁ ক'ৰবাত গ'লি তো একো নাই আমি এতিয়া তাতে বহি মানে চাম আৰু ধুনীয়াকৈ তো গাইছ এতিয়া আৰম্ভ হ'ল আৰু এই ড্ৰোন উৰাই দিলোঁ তো গাইছ ওপৰৰ পৰা মানে জুই লৈ কিনে আহি আছে আপোনালোকক দেখুৱাই আছোঁ এই জুই লৈ আহি আছে গোটেই হিন্দী দেখুৱাই আছোঁ আপোনালোকক এই চাব পাৰে এই জুই লৈ আহি আছে এতিয়া ইয়াতে জুই লগাব তো এতিয়া চাবলৈ আগত গৈ আছোঁ তো এতিয়া প্ৰথম 2 পাকমান ঘূৰিব 2 পাকমান ঘূৰাৰ পিছত লাহেকৈ জুইটো লগাই দিব তাৰপিছত গোটেইখিনি প্ৰচাৰ কি কয় দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ধৈৰ্য ধৰি অলপমান ভিডিঅ'টো দীঘল হ'ব পাৰে অলপ তো চাই ভাল পাব আপোনালোকে তো এতিয়া আমাৰ জুই লগাই দিল চাব পাৰে আৰু এতিয়া ঘূৰি 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 নাচি থাকিব মানে নাচি নাচি লাষ্টত শেষৰ ফালে ডাইৰেক্ট জুইত দৌৰিব তো দেখাব আপোনালোকে লাষ্টলৈকে আৰু তো এতিয়া জুইত নাচিব আপোনালোকে চাওক ভালকৈ আৰু বেছি টাইম নানাচে 1 মিনিটমান নাচিছে ভালকৈ তো আপোনালোকে যদি মনটো বেলেগত দি দিলে ভিডিঅ'টো ভালকৈ দেখা নহ'ব তো ভালকৈ চাই থাকক আপোনালোকে জুইত নাছিলে 1 2 3 তো এতিয়া জুইত নাচা শেষ হৈ গ'ল তো লাষ্টত আপোনালোকে এটা ড্ৰোন শ্বট চাই লওক ওপৰৰ পৰা আৰু কিমান মানুহ হৈছে এবাৰ ওপৰৰ পৰা আপোনালোকে নিজে এটা অনুভৱ কৰি পেলাই নিজে এটা আইডিয়া কৰি পেলাই ক'ব কমেণ্ট কৰি জনাই কিমান মানুহ হৈছে জুইত নাচা চাবৰ কাৰণে আৰু আমিও গৈছোঁ দুধনৈৰ পৰা নাই গ'লেও 25 কিলোমিটাৰমান দূৰত হয় 25-30 কিলোমিটাৰমান হ'ব প্ৰায় তো বহুত দূৰত গৈছোঁ আমি তো চাওক ড্ৰোন শ্বট চাওক এটা তো গাইছ জুইৰ পাছত চালোঁ মজা লাগিছে মজা তো এইফালে এইবাৰ ডিষ্টেঞ্চক বিচাৰি আছোঁ মই ডিষ্টেঞ্চ মানসদা আৰু নৱদাক বিচাৰি আছোঁ কোনফালে বাছি তো এতিয়া আমি গৈ আছোঁ পটখনিত তো এইফালে আছে পটখনি তো দাদা এটা লৈ গৈ আছে আমাক বৰ্তমান লোকেশ্যনটো কিন্তু বহুত ধুনীয়া একদম মজা লাগিছে লোকেশ্যনটো আৰু এইফালে কিবা ফটোশ্বুট চলি আছে তো এইপিনে গ'লে আমি শৰাই খাই তাত পাৰ হৈ যাব লাগিব কাৰণ তলত আছে পথাৰ দলং প্লাইবোৰ্ড লগত এটা দলং বনাইছে সেইটো মূৰলৈকে যাবৰ কাৰণে তো মানুহ কিন্তু বহুত হৈছে দে গাইছ মানুহ আৰু পূৰা আন্ধাৰ চাৰিওফালে চাওক তো তাতে গৈ কিবা 30 টকা লাগে নেকি বোলে সোমাবৰ কাৰণে যাই চাওক একবাৰ তলত পূৰা খাল পূৰা পানী আছে তলত তো আমাৰ দাদাই লৈ গৈ আছে ভিতৰত পটখনি চাবৰ কাৰণে তো টিকেটৰ কাৰণে লাইন চাওক না কিমান মানুহ মুন্নাদা
কাকা আমাক সোমাব দিল দাদাই আমাক দাদা সোমাব দিলে ভিতৰত আহিয়ে প্ৰদৰ্শনী দেখাবলৈ আমি চাওক গোটেই প্ৰদৰ্শনী দোকান মানে কিবা খোৱা লোৱা দোকানো আছে কিবা এটা খাম ৰ'ব আমি এতিয়া অলপ পিছত তো ইয়াতে কিবা মূৰ্তি আছে বাঁহৰ মূৰা লগত বনোৱা নাই এইবিলাক সব বাঁহৰ মূৰা ইয়াত একো নাই বাঁহৰ মূৰা আচ্ছা আৰু আঠা লগোৱা নহয় এটা বনপতীয়া বনোৱা হাতেৰে হাতেৰে বনোৱা মেচিন নাই এই মেচিনৰ কাম নাই ইয়াত আপুনি বনাইছে এইবিলাক ময়ে বনাইছোঁ অঁ আপোনাৰ নামটো সাৰ্তেন ৰাভা অঁ ঘৰটো ক'ত আছিল আপোনাৰ বালাচাৰী বালাচাৰী ইয়াতে বালাচাৰী মুখ টকাইছিলে গোটেই কাঠৰ হয় আমাৰ দ্ৰোণ উৰিব এতিয়া টেক অফ কৰিব আৰু গ'ল আমি এতিয়া ৰিটাৰ্ণ হ'ব ওলাইছোঁ ফটো চটো উঠিলোঁ গেটত খানা চানা বনাবৰ কাৰণে আমি এই জিলাপি দোকানৰ মাজে মাজে গৈ আছোঁ গাড়ী থকালৈকে তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আন্ধাৰ তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাষত বেল আইকনটো দবাই দিব তো এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থওক আৰু মানে ভাল ভাল ভিডিঅ' আহি থাকিব ড্ৰোন শ্বটো দেখাব আপোনালোকে মাজে মাজে মোৰ চেনেলত আজি ড্ৰোন শ্বটো কেনেকুৱা হৈছে কমেণ্ট জনাব ফাৰ্ষ্ট টাইম মই কিবা লৈছোঁ ড্ৰোন শ্বট লৈছোঁ তো ষ্টেট টিউন বাই বাই লগ পাম সকলোকে